Hello everyone. So আজি আমি ভিডিওটো ডিসকাস কৰিম তোমালকে বহুত সুধি থকা কোৱেশ্যন ব্ৰাঞ্চ ওয়াইজ তোমাৰ কি স্কোপস আছে বা ব্ৰাঞ্চ ওয়াইজ অসমত কি স্কোপস আছে বা কোনটো ব্ৰাঞ্চ বেছি ভাল সো আজি আমি ভিডিওটোত লৈ আনিছো এইখিনি বস্তুৰ কথা ইয়াত আমি কিছুমান ব্ৰাঞ্চৰ কথা ডিসকাস কৰিম তাৰ অপৰচুনিটিবোৰৰ বিষয়ে ডিসকাস কৰিম তাৰ স্কোপস তাৰ তোমাৰ কি চাকৰি আছে এইখিনি কথা আজি আমি ভিডিওটোত ডিসকাস কৰিম আৰু তোমালক যদি কিছুমান এতিয়া বেলেগ ব্ৰাঞ্চৰ বেছি প্ৰেফাৰ কৰা যো তোমালকে এতিয়া ব্ৰাঞ্চবোৰলৈ কোনো অফেন্ড নহবা সো ভিডিওটোত এইখিনি কথা আগতে কৈ লৈছো আৰু এইখিনি ভিডিওত যিমানখিনি আছে সেইখিনি মোৰ নলেজ আৰু মই যিখিনি ৰিসাৰ্চ কৰি পাইছো সেইখিনি ওপৰত থাকিব তা অলৰেডি যদি তোমালকে কিছুমান বস্তু জানা তেতিয়া তোমালকে এইবোৰ নিজে এড কৰি লবা আৰু বেছি দেৰি নকৈ ভিডিওটো আৰম্ভ কৰো ভিডিওটো দীঘল হ'ব পাৰে সো তোমালকে চাবা যোনখিনি তোমালকৰ লাগে সো তেতিয়া তোমালকৰ বেসিক্সখিনি ক্লিয়াৰ হ'ব সো ফাৰ্স্ট আমি স্টাৰ্ট কৰিম এটো ব্ৰাঞ্চৰ পৰা যোনটো এতিয়া সবৰ মুখে মুখে থাকে সো যোনটো একদম হট টপিক চলি আছে হেতু হৈছে আমাৰ সিএসই বা কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰ সো কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰ বেসিক্যালি যদি আমি কম এটো ব্ৰাঞ্চত তোমাৰ মেইন কম্পিউটাৰৰ যোনখিনি থাকে আৰু কম্পিউটাৰ যোনবোৰ ল্যাঙ্গুৱেজ থাকে বা সফটওয়্যাৰ কিছুমান বস্তু থাকে এইখিনি বস্তু বেসিক্যালি ইয়াত পঢ়োৱা যায় বা আৰু অলপ কিছুমান বস্তু পঢ়োৱা যায় সো এতিয়া আমি যদি চাও কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰৰ স্কোপস কি সো কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰৰ মেইন স্কোপসবোৰ থাকে তোমাৰ সফটওয়্যাৰ ডেভেলপাৰ বা ওয়েব ডেভেলপাৰ এন্ড্ৰইড ডেভেলপাৰ হাৰ্ডওয়্যাৰ ইঞ্জিনিয়াৰ আৰু বহুত বোৰ থাকে তোমালকক মই লিষ্টখন দেখাই দিছো তোমালকে চাই লবা কাৰণ মই এইখিনি কৈ হেক কৰিব নোৱাৰিম ইমান স্কোপস আছে তাৰপৰা তোমাৰ মেইন যোনটো সিএসই সবে লবৰ কাৰণে প্ৰেফাৰ কৰে হেতু হৈছে তোমাৰ জব প্লেসমেন্ট সো সিএসইৰ জব প্লেসমেন্ট বহুত হাই লেভেলত থাকে কাৰণ এতিয়া আমাৰ নেক্সট যোনখন পৃথিৱীখন হ'বলৈ গৈ আছে সেইখন পুৰা ডিজিটেলাইজড হ'ব আৰু বেছিভাগ বস্তু আমাৰ কম্পিউটাৰৰ ওপৰত ডিপেন্ড কৰিব যেনেকৈ তোমাৰ এআই আছে এআই কাৰণেও তোমাৰ কম্পিউটাৰতে মানে বেছি ডিপেন্ড কৰিব সো এইখিনি বস্তুৰ কাৰণে কম্পিউটাৰ সায়েন্সক মানে ফিউচাৰ জেনাৰেশনৰ কাৰণে এটা ভাল ব্ৰাঞ্চ বুলি ভাবা যায় তাৰপৰা তোমাৰ যোনখিনি ডাঙৰ এমএনসি আছে মাল্টিনেশনাল কোম্পানী বা টেক জাইন্ট যোনখিনি আছে ফেসবুক গুগল এমাজন মাইক্ৰোসফট সো এইখিনিতো আটাইতকৈ বেছি তোমাৰ কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰক প্ৰেফাৰ কৰা যায় তাৰপৰা তোমাৰ ইণ্ডিয়াৰ এবাৰ যোনটো হাইয়েষ্ট প্লেসমেন্ট আছিল পেকেজ যোনটো আছিল 2 crore আইআইটি গুৱাহাটীৰ পৰা পাইছিলে সিএসই এজন ষ্টুডেন্টে সো হেতু তোমাৰ সিএসই আছিল দেন তোমাৰ হেনেকে বহুতখিনি বস্তু এডভান্টেজ থাকে সিএসই তথাপিও যদি তুমি সিএসই নোহোৱা তথাপিও ইমান টেনচন ল'ব নালাগে তোমালোকৰ বাকিখিনি ব্ৰাঞ্চও ভালেই থাকে সো তুমি যদি হায়াৰ ষ্টাডিজ কৰিব বিচাৰিছা সিএসইত সো তেতিয়া তোমালকে গেট দিব পাৰা গেটৰ থ্ৰু কিছুমান পিএসইউটো তোমালকে চাকৰি পাব পাৰা বা ডাঙৰ আইআইটি এনেকুৱাবোৰত এমটেক কৰি মেলি ভাল কোম্পানীত তোমালকে চাকৰি পাব পাৰা তাৰপৰা জিআৰই দিব পাৰা ইউএছ বেসড কিছুমান কলেজত পঢ়িবৰ বাবে বা তোমালকে আৰু এনেকে বেলেগ কিছুমান এক্সাম আছে এমবিএ এমবিও কৰিব পাৰা সো এইখিনি বস্তু আছে সো আমি যদি স্কোপ চাও ইয়াৰ অসমৰ স্কোপ কি তোমালকে যদি কম্পিউটাৰ সায়েন্স লৈ অসমত বেছি স্কোপ পাম বুলি ভাবিছা সো এটা তোমালকে ভুল ধাৰণাত আছে কাৰণ সিএসই বেছিভাগ স্কোপ আউটসাইড আসাম বা আউটসাইড ইণ্ডিয়া আছে বহুত ভাল স্কোপ আছে সো এইখিনি বস্তু হ'ল অসমৰ ইয়াত স্কোপ কি সো নেক্সট যদি আমি চাও ইয়াৰ গভ সেক্টৰত কি চাকৰি আছে সো তোমালকে সিএসই গভ সেক্টৰত ইসৰো ৰেলৱে বিএসএনএল ডিআৰডিও অইল সো এনেকুৱা কিছুমানত তোমাৰ চাকৰি থাকে বা তোমালকে এতিয়া দেখিছা ৰিসেন্ট জেইসি এজন ষ্টুডেন্টে চাকৰি পাইছে ওএনজি এটা পিএসইউত পাইছে সো এনেকে কিছুমান চাকৰি পায় এতিয়া আমি নেক্সট ব্ৰাঞ্চটোলৈ যাওঁ আৰু সিএসই কথা বেছি ডিসকাস নকৰো কাৰণ বহুত দীঘল হৈ যাব সো নেক্সট যোনটো ব্ৰাঞ্চ হ'ল সিএসই পাছত আহে হেতু হ'ল আমাৰ ইসি বা ইটিসি সো তুমি যদি এজন ইসি বা ইটিসি ষ্টুডেন্ট হোৱা তুমি কি কৰিব পাৰিবা তুমি কম্পিউটাৰ সায়েন্সৰ ষ্টুডেন্টে যিবোৰ চাকৰিত এপ্লাই কৰে সেইখিনি তুমিও এপ্লাই কৰিব পাৰিবা আৰু এৰাউন্ড সেম লেভেলৰ তুমি স্যালাৰি পাই যাবা কাৰণ ইসি ইটিসিত কম্পিউটাৰৰ বস্তুখিনিও শিকোৱা যায় কমিউনিকেশনৰ বস্তু শিকোৱা যায় আৰু বেসিক যোনখিনি ইলেক্ট্ৰনিক্স থাকে সেইখিনিৰ বিষয়ে শিকোৱা যায় সো তোমাৰ একদম ভাৰ্সেটাইল হয় এটো ব্ৰাঞ্চ বহুত ভেৰাইটি আছে তুমি সব ফালে যাব পাৰা সো হেতু এটা বহুত এডভান্টেজ থাকে ইটিসি বা ইসিৰ সো আমি বেসিক যদি স্কোপস কিনি কওঁ সো এইখিনিয়ে তোমাৰ বেসিক যোনটো তোমাৰ সিএসইৰ চাকৰি থাকে সেইখিনিতো তুমি যাব পাৰা তাৰপা আইটি সেক্টৰত যাব পাৰা বা তুমি কমিউনিকেশনত যাব পাৰা টেলিকমিউনিকেশনত যাব পাৰা মোবাইল কমিউনিকেশনৰ হেপলে যাব পাৰা এনেকে বহুত স্কোপস আছে তোমাৰ সো এইখিনি কথা আমি এতিয়া আৰু এটা মেইন যোনটো ইম্পৰ্টেন্ট টপিক হ'ল এৰাউন্ড 7% ইয়াৰলি তোমাৰ ইসিৰ বা ইটিসিৰ জব যোনটো ফিল্ডটো হয় হেতু ইনক্ৰিজ হৈ গৈ আছে ইন্ডাস্ট্ৰিটো ইনক্ৰিজ হৈ গৈ আছে এৰাউন্ড 7% পাৰ ইয়াৰ সো আৰু যদি এতিয়া আমি পিএসইউৰ কথা পাওঁ আৰু পিএসইউৰ কথা পাতো সো পিএসইউ তোমাৰ একেবোৰে ইসৰো ডিআৰডিও বিএসএনএল অইল এনেকুৱাবোৰ আৰু
ইয়াৰ ইটিচি বা ইচিৰ কাৰণে অলপ PSUৰ ৰেঞ্জটো অলপ বেছি থাকে আৰু বহুতখিনি এনেকৈ PSU আছে য'ত তোমাৰ ইটিচি বা ইচি ইঞ্জিনিয়াৰক ৰিক্ৰুইট কৰে যদি আমি অসমৰ স্ক'পছৰ কথা কওঁ চ' তোমালোকে অসমত BSNL বা এনেকুৱা কিছুমান আছে তো তাত কৰিব পাৰা কিন্তু বেছিভাগ তোমাৰ স্ক'পছ আউটছাইড আছাম বা আউটছাইড ইণ্ডিয়া বেছি ভাল ভাল স্ক'পছ আছে চ' এইটো ব্ৰাঞ্চৰ কথা আমি ইমানখিনি স্ক'পছখিনি ডিছকাছ কৰিলোঁ এতিয়া আমি নেক্সট ব্ৰাঞ্চটোলৈ যাম সেইটো হ'ল আমাৰ কোৰ ব্ৰাঞ্চকেইটা এতিয়া আমি ষ্টাৰ্ট কৰিম কোৰ ব্ৰাঞ্চৰ পৰা চ' কোৰ ব্ৰাঞ্চৰ মই ফাৰ্ষ্ট যোনটো এতিয়া কম্পিউটাৰ চায়েন্স দেন তোমাৰ ইটিচি বা ইচি ডিছকাছ কৰিলোঁ তো নেক্সট তাৰ ৰিলেটেড ব্ৰাঞ্চটো আমি ডিছকাছ কৰিম সেইটো হ'ল আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যেতিয়ালৈকে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং আছে যেতিয়ালৈকে তোমাৰ ইচি বা ইটিচি ইঞ্জিনিয়াৰিং আছে তেতিয়ালৈকে আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙো কেতিয়াও মানে মৰণ নাই চ' ইয়াৰো বহুত স্ক'পছ আছে চ' যদি আমি ফাৰ্ষ্ট বেছিক কথাখিনি কওঁ বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত কি পঢ়ে চ' ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত তোমাৰ বেছিক যোনবোৰ আমাৰ ইলেক্ট্ৰিকেল বা চাৰ্কিট এনেকুৱা টাইপৰ বস্তুখিনি থাকে বহুত ক'ৰত থাকে আৰু এইখন বহুত মানে অলপ টাফ থাকে কাৰণ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংটো বুজি পোৱাটো ইমান সহজ কথা নহয় চ' আমি বেছিক যদি স্ক'পছৰ কথা এতিয়া পাতোঁ চ' বেছিক স্ক'পছখিনি থাকে তোমাৰ ভেহিকেল কোম্পানী বা আমাৰ টাটা মহিন্দ্ৰা চুজুকি ছেমছাং বা মোবাইল এনেকুৱা কিছুমান কোম্পানীটো থাকে তাৰ পৰা যদি আমি বেছিকেলি অসমৰ কথা কওঁ তেতিয়া অসমৰ যোনটো মেইন ব্ৰাঞ্চ হ'ল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে সেইটো হ'ল তোমাৰ APDCL চ' APDCLত তুমি যদি এটা ভাল পোষ্ট পোৱা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ থ্ৰুৱেদি চ' তোমাৰ এটা বহুত মানে হেল্প হ'ব বা চেলেৰিটো বহুত হাই হ'ব চ' অসমত ইয়াৰ স্ক'পছো বহুত আছে চ' নেক্সট যদি আমি এতিয়া কথা কওঁ যে ইয়াৰ PSU কি আহে চ' PSU ইয়াৰ বহুত ৰিক্ৰুইট কৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ চ' ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ PSU ৰেচিঅ'টো বহুত বেছি চ' সেই তাৰে কেইটামান এক্সাম্পল হ'ল তোমাৰ NTPC ভেল PGCIL তাৰপৰা IOCL BPCL GAIL ONGC অইল এনেকৈ বহুতখিনি থাকে তাৰপৰা তোমাৰ যদি হায়াৰ ষ্টাডি পঢ়িব মন গৈছে তেতিয়া তোমালোকে কি কৰিব পাৰা গেট পঢ়িব পাৰা চ' গেটৰ থ্ৰুৱেদি তুমি বহুত ভাল PSUত গেটৰ থ্ৰুৱেদিও যাব পাৰিবা বা উইদাউট গেটো কিছুমান কোম্পানীয়ে এনেকৈ তোমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙক লয় চ' ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আফটাৰ CSE ETC যদি এনেকৈ কওঁ ইয়াৰো স্ক'পছ বহুত বেছি কোৰ ব্ৰাঞ্চ হিচাপে তাৰ পৰা আমি নেক্সট যোনটো ব্ৰাঞ্চ যাম সেইটো ব্ৰাঞ্চ হ'ল আমাৰ অসমত চব মানুহৰ মুখে বা আটাইতকৈ মষ্ট প্ৰেফাৰ্ড ব্ৰাঞ্চ ইন আছাম যদি আমি কওঁ সেইটো হ'ল আমাৰ মেকানিকেল চ' মেকানিকেল ব্ৰাঞ্চটোৰ যদি আমি স্ক'পছৰ কথা কওঁ চ' তোমালোকে বহুতেই জানাই কাৰণ এইটো বেছি চবৰ মুখে থাকে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কথা চ' অসমত ইয়াৰ স্ক'পছ বহুত বেছি আছে যদি আমি অভাৰঅল কম্পেয়াৰ কৰোঁ বাকী CSE ETC এনেকুৱা ধৰণৰ IT ছেক্টৰ কোম্পানীবোৰৰ বিষয়ে চ' ইয়াৰ তোমাৰ বেছিক যোনবোৰ স্ক'পছ থাকে সেইবোৰ হ'ল তোমাৰ অট'মোবাইল ইণ্ডাষ্ট্ৰী বা এৰ'স্পেচ ইণ্ডাষ্ট্ৰী কিছুমান তোমাৰ IT ছেক্টৰতো থাকে যিসকলে তোমাৰ কোডিং এনেকৈ অলপ শিকে চ' এইখিনিও থাকে চ' বেছিক্সকেইটা তোমাৰ অট'মোবাইল এৰ'স্পেচ ইণ্ডাষ্ট্ৰী এনেকুৱাত থাকে আৰু কিছুমানত থাকে চ' এতিয়া আমি যদি বেছিক্স তোমাৰ কথা কওঁ যে PSUত ইয়াৰ কি তোমাৰ থাকে বা PSU কোনকেইটা এইকেইটাক ৰিক্ৰুইট কৰে চ' PSU বহুতে ৰিক্ৰুইট কৰে ইয়াক ONGC অইল তাৰপৰা তোমাৰ NRT GAIL BSNL তাৰপৰা কি আছিলে আমাৰ NRL এনেকৈ থাকে তাৰপৰা তোমাৰ IOCL লয় তাৰপৰা এনেকৈ PGCIL এনেকৈ বহুত কোম্পানীয়ে তোমাৰ মেকানিকেল ইঞ্জিনিয়াৰক ৰিক্ৰুইট কৰে আৰু গেটৰ স্ক'ৰ্ছো ইয়াৰ তুমি যদি আমি হায়াৰ ষ্টাডিজৰ কথা কওঁ তেতিয়া তুমি কি হ'ব গেট দি মেলি এনেকৈ ভাল PSUত জইন কৰিব পাৰিবা বা হায়াৰ ষ্টাডিজ কৰিব পাৰিবা কিন্তু মেকানিকেলৰ তোমাৰ কাট অফটো বহুত হাই যায় কাৰণ মেকানিকেলৰ যোনটো কম্পিটিশ্যন থাকে সেইটো বহুত হাই থাকে ইয়াত কাৰণ ষ্টুডেণ্টটো বহুত বেছি থাকে তাৰপৰা তোমালোকে IES দিব IES দিব পাৰা তাৰপৰা UPSC দিব পাৰা এনেকৈ বহুত স্ক'পছ আছে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে কোৰ ব্ৰাঞ্চ হিচাপে কিন্তু চেলেৰিটো যদি আমি বাকীখিনি ব্ৰাঞ্চৰ লগত তুলনা কৰোঁ তেতিয়া অলপ কম হয় কিন্তু যদি গভাৰ্মেণ্ট ছেক্টৰৰ যোনখিনি লগত কম্পেয়াৰ কৰোঁ তেতিয়া মেকানিকেলৰ তোমাৰ স্ক'ৰটো বেছি হ'ব বাকীকেইটা ব্ৰাঞ্চতকৈ চ' এতিয়া আমি নেক্সট ব্ৰাঞ্চটো আহিম যোনটো কোৰ ব্ৰাঞ্চৰ ছেকেণ্ড ৰজা হয় সেইটো হ'ল আমাৰ চিভিল চ' অসমত আটাইতকৈ বেছি চৰকাৰী যদি কোনোবা চাকৰি পায় সেইটো হৈছে আমাৰ চিভিল ইঞ্জিনিয়াৰকেইটা চ' চিভিল ইঞ্জিনিয়াৰকেইটাৰ যদি আমি মেইন যোনটো ৰিক্ৰুইটমেণ্ট হয় চ' সেইটো হ'ল তোমাৰ APSC থ্ৰুৱেদি চ' APSC থ্ৰুৱেদি তোমাৰ ইয়াত তোমাৰ PWD ৱাটাৰ ৰিচোৰ্চ বা এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰ চ' এনেকুৱা বহুত পাৰ্ট আছে যিবোৰত তোমাৰ APSC থ্ৰুৱেদি আমাৰ
চিভিল ইঞ্জিনিয়াৰসকল ৰিক্ৰুইট হয়। চ' APSC অসমৰ কাৰণে যদি আমি প্ৰিফাৰ কৰোঁ চিভিল আৰু মেকানিকেলটো বেষ্ট ব্ৰাঞ্চ হয় চাকৰি পাবৰ কাৰণে, কিন্তু সেইটো হিচাপে ইয়াৰ তোমাৰ কম্পিটিশ্যনটো বহুত বেছি হয়। তাৰ পৰা যদি আমি এতিয়া প্ৰাইভেট ছেক্টৰৰ কথা ডিছকাছ কৰোঁ যে চিভিলত কি কি স্ক'পছ আছে। চ' প্ৰাইভেট ছেক্টৰৰ কথা যদি আমি কওঁ তেতিয়া তোমালোকৰ কনষ্ট্ৰাকশ্যন কোম্পানী বা এনেকুৱা কিছুমান পষ্ট থাকে, ছাইট ইঞ্জিনিয়াৰ, প্ৰজেক্ট মেনেজাৰ বা এনেকুৱা আৰু অলপ কিছুমান পষ্ট থাকে। চ' এইখিনি মই ফটো এখন দি দিম। চ' এইখিনি বস্তুত তোমালোকে প্ৰাইভেট ছেক্টৰটো অলপ স্ক'পছ থাকি যায়। আৰু যদি আমি PSUৰ কথা কওঁ তেতিয়া HPCL, AI, IOCL, ONGC, NRL বা এনেকুৱা আৰু কিছুমান PSU থাকে যিসকলে তোমাক চিভিল ব্ৰাঞ্চটোক ৰিক্ৰুইট কৰে। চ' চিভিলৰ কথা যদি আমি কওঁ অসমৰ কাৰণে তোমাৰ বহুত প্ৰেফাৰ্ড ব্ৰাঞ্চ হয় আৰু অসমৰ বহুত গভৰ্ণমেণ্ট চাকৰিটো গোটেইবোৰেই থাকে আৰু গভৰ্ণমেণ্ট যদি তুমি এটা চাকৰি পোৱা তোমাৰ ফিউচাৰটো ছিকিউৰ হৈ যায়। চ' এইখিনি কথা ক'লে চিভিল ব্ৰাঞ্চটো ক'ৰ ব্ৰাঞ্চৰ পিছত বহুত ভাল হয়। তাৰ পৰা আমাৰ যোনটো আমি একদম লাষ্ট ব্ৰাঞ্চ কথা পাতিম সেইটো হ'ল আমাৰ কেমিকেল ব্ৰাঞ্চ। চ' কেমিকেল ব্ৰাঞ্চ তোমাৰ ইলেক্ট্ৰিকেল, মেকানিকেল, চিভিলৰ পাছতে আহি যায় আমাৰ কেমিকেল ব্ৰাঞ্চ। চ' কেমিকেল ব্ৰাঞ্চৰ যোনটো এতিয়া ৰাইজ আছে বা ডিমাণ্ডটো আছে দিনক দিনে বাঢ়ি গৈ আছে। চ' কেমিকেল ব্ৰাঞ্চৰ বেছিক যদি আমি স্ক'পছকেইটা চাওঁ তেতিয়া তোমাৰ বেছিক স্ক'পছকেইটা থাকে ফুড ইণ্ডাষ্ট্ৰি, অইল এণ্ড পেট্ৰলিয়ামৰ যোনবোৰ আছে ইণ্ডাষ্ট্ৰিবোৰ আছে, তাৰপৰা টেক্সটাইল ইণ্ডাষ্ট্ৰি আছে। চ' এইখিনি বস্তুত তোমালোকৰ কেমিকেল ইঞ্জিনিয়াৰক বহুত মানে ৰিক্ৰুইট কৰে, কাৰণ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিমাণ্ডটো দিনক দিনে বাঢ়ি গৈ আছে। চ' এনেকুৱা পষ্ট থাকে তোমাৰ বায়'মেডিকেল ইঞ্জিনিয়াৰ বা ফুড ইঞ্জিনিয়াৰ, কেমিকেল ইঞ্জিনিয়াৰ। চ' এনেকুৱা পষ্টত তোমালোকক ৰিক্ৰুইট কৰিব পাৰে। চ' PSU তোমাৰ যদি আমি কওঁ যে কি আহে কেমিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে, চ' এইবোৰ হ'ল তোমাৰ ONGC, অইল, গেইল এনেকুৱা বহুত যোনখিনি আছে PSU আছে। চ' সেইখিনিত তোমালোকৰ কেমিকেল ইঞ্জিনিয়াৰিঙক ৰিক্ৰুইট কৰে। দেন আমি অসমৰ পাৰ্চপেক্টিভত যদি চাওঁ যে কেমিকেল ইঞ্জিনিয়াৰিংটো ইম্পৰ্টেণ্ট হয়নে নহয়, চ' কেমিকেল ইঞ্জিনিয়াৰিঙৰ তোমাৰ অসমত অলপ স্ক'পছ আছে, ইমান নথকা নহয়। চ' তোমালোকে PSU যোনবোৰ আছে ONGC, অইল, NRL, চ' এইখিনিত বহুতে প্লেচমেণ্ট পাই যায়, একদম ধুনীয়া পষ্টত পাই যায়। চ' এইখিনি তোমালোকৰ স্ক'পছ আছে। দেন যদি হায়াৰ ষ্টাডিজ কৰিব বিচাৰিছা তেতিয়া তোমালোকে গেট দিব পাৰা। চ' গেট দি মেলি এনেকৈ ভাল IIT, NIT তেনেকুৱাত MTech কৰি মেলি ডাঙৰ কোম্পানীবোৰত প্লেচ হ'ব পাৰা, নহ'বা তোমালোকে PSU ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কৰিব পাৰা। চ' আজি ভিডিঅ'টো আমি ডিছকাছ কৰিলোঁ এই ব্ৰাঞ্চকেইটাৰ কথা, কাৰণ তোমালোকে বহুতে সুধি আছিলা ব্ৰাঞ্চৰ কথা। চ' আমি যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ'টো ডিছকাছ কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু কিবা যদি তোমালোকক নতুন টপিকত ভিডিঅ' লাগে তেতিয়া তোমালোকে মোক কমেণ্টত জনাবা। চ' ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।